পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি জাৰি কৰিছে আৰু এই আচৰণ বিধিত কি আছে পঞ্চায়ত নিৰ্বাচন সন্মুখত ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ পূৰ্বে আজি আচৰণ বিধি জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে আমি উল্লেখ কৰিব বিচাৰিছো যে আচৰণ বিধি জাৰি কৰিছে পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি জাৰি কৰিছে আৰু এই আচৰণ বিধিত কি আছে কি আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ যে দল আৰু প্ৰাৰ্থীৰ ক্ষেত্ৰত কেনে ধৰণৰ আচৰণ বিধি জাৰি কৰা হৈছে এই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ যে পাৰস্পৰিক ঘৃণা বা বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ মাজত ধৰ্মীয় বা ভাষিক কোনো ধৰণৰ উত্তেজনা সৃষ্টি কৰিব নোৱাৰিব ইতিমধ্যে আচৰণ বিধি জাৰি কৰিছে আজি আচৰণ বিধি জাৰি কৰিছে আপুনি যদি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে আপোনাৰ বাবে এই কথাকেইটা জৰুৰী আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰে তেনেহলে আপুনি এই বাতৰিটো চাব লাগিব আপুনি যদি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে আপুনি যদি পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰে আপুনি যদি পঞ্চায়ত নিৰ্বাচনত কোনো এটা দলৰ সমৰ্থন কৰি যদি প্ৰচাৰ চলাব বিচাৰে আপুনি যদি গাঁৱৰ বাসিন্দা তেনেহলে এই বাতৰিটো চাব লাগিব আপুনি যদি কোনো পঞ্চায়তৰ বাসিন্দা তেনেহলে এই বাতৰিটো চাব লাগিব কেনে ধৰণৰ আচৰণ বিধি মানি চলিব লাগিব এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো আচৰণ বিধি জাৰি কৰিছে এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি জাৰি কৰিছে এই আচৰণ বিধিত কি আছে ধৰ্মীয় বিষবাস্প বিয়পোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ'ব লাগিব আৰু কোনো কাৰণতে বিয়পাব নোৱাৰিব উল্লেখ যে অন্য ৰাজনৈতিক দলৰ সমালোচনা আৰু সেই ৰাজনৈতিক দলৰ যি নীতি বা সেই ৰাজনৈতিক দলৰ যি দলীয় সভা অনুষ্ঠিত হ'ব সেইসমূহৰ ক্ষেত্ৰত কোনেও যাতে হিংসাত্মক কাৰ্য কৰিব নোৱাৰে তাৰ বাবে সতৰ্কতা জাৰি কৰিছে আৰু তাৰ বাবে আচৰণ বিধি জাৰি কৰিছে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে এই সন্দৰ্ভত আচৰণ বিধি জাৰি কৰিছে আৰু কি আছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো ভোটাৰক ভয় দেখুওৱা এনে ধৰণৰ কাৰ্য যদি আপুনি কৰে তেনেহলে আপুনি গ্ৰেপ্তাৰ হ'বলগীয়া হ'ব পাৰে আপুনি যদি ভোটাৰক পইচা দিবলৈ যায় উৎকোচ দিবলৈ যায় আৰু ভোটাৰে যদি আপোনাক ধৰাই দিয়ে বা ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভত খবৰ ৰাখে আপোনাৰ যদি টকা দিয়া আপুনি যদি উৎকোচ দিয়া দৃশ্য কেমেৰাত বন্দী হয় তেনেহলে আপুনি জেলৰ ভাত খাবলগীয়া হ'ব পাৰে আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰে এই বাতৰি চাব লাগিব আৰু আপুনি যদি পঞ্চায়ত নিৰ্বাচনত কোনো দলক সমৰ্থন কৰিব বিচাৰে তেনেহলে এই বাতৰি এই আচৰণ বিধি চোৱাটো অতিকৈ প্ৰয়োজনীয় উল্লেখ যে বহু দফীয়া ইতিমধ্যে আচৰণ বিধি দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত যি সন্মান আৰু অধিকাৰ সেয়া বৰ্তি থাকিব লাগিব এই সন্দৰ্ভতো ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে উল্লেখ যে কোনো ব্যক্তিৰ মতামতৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যদি অন্য পন্থা গ্ৰহণ কৰে মাৰপিটৰ ঘটনা সংঘটিত হয় তেনেহলে অত্যন্ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আনহে নালাগে এবাৰ উল্লেখ কৰিব বিচাৰিছো যে কোনো চৌহদৰ দেৱাল বা ৰাজহুৱা কোনো অনুষ্ঠানৰ ৰাজহুৱা কোনো প্ৰতিষ্ঠানৰ দেৱালত যাতে পোষ্টাৰ লগাব নোৱাৰিব এই ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিশ্চিত কৰিব লাগিব তেওঁলোকৰ সভাসমূহ ক'ত অনুষ্ঠিত হ'ব আৰু যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ নীতি নিয়ম ভংগ নকৰে শান্তি শৃংখলা যাতে বৰ্তাই ৰাখে সেই ক্ষেত্ৰতো তেওঁলোক সতৰ্ক হ'ব লাগিব কেৱল সিমানেই নহয় ইয়াৰ সমান্তৰালভাৱে আন কেইবাটাও বিষয় জড়িত হৈ আছে উল্লেখ যে আৰক্ষী কৰ্তৃপক্ষক তেওঁলোকৰ সভাৰ স্থান সন্দৰ্ভত অৱগত কৰিব লাগিব অন্যথা যদি হিংসাত্মক ঘটনা হয় তেনেহলে পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে আৰু আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলে যদি আপুনি প্ৰাৰ্থী হয় তেনেহলে আপুনি কাৰাগাৰলৈ যাবলগীয়া হ'ব পাৰে যদি সেই আচৰণ বিধি ভংগ কৰে ইয়াৰ সমান্তৰালভাৱে উল্লেখ কৰিছো যে এইবাৰ যদি পঞ্চায়ত নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'ব বিচাৰে আপুনি যদি ভোটাৰৰ মন জয় কৰিবলৈ নামঘৰত গৈ আপুনি সেৱা লয় নামঘৰত গৈ যদি আপুনি প্ৰচাৰ চলায় তেনেহলে আপুনি ৰোষত পৰিব একেদৰে যদি আপুনি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মন জয় কৰিবলৈ আপুনি যদি মছজিদলৈ যায় তেনেহলে সেই একেই পৰিস্থিতি হ'ব একেদৰে খ্ৰীষ্টান লোকসকলৰ ক্ষেত্ৰত খ্ৰীষ্টান লোকসকলৰ যদি মন জয় কৰিবলৈ আপুনি গীৰ্জালৈ যায় তেনেহলে একেই পৰিস্থিতিৰ সূচনা হ'ব গতিকে কোনো কাৰণতে উপাসনাস্থলীক এবাৰ নিৰ্বাচনৰ
এটা আহিলা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ৰাজনৈতিক মঞ্চ হিচাপে কোনো কাৰণতে ব্যৱহাৰ কৰিব নোৱাৰিব। এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে আৰু এনেদৰে ৰাজ্যিক নিৰ্বাচন আয়োগে কেইবাদফীয়া আচৰণবিধি জাৰি কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এই আচৰণবিধি আহিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।